সদৌ গৰিয়মৰে দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিয়ে যোৱাকালি এটা বাতৰিৰ ওপৰত আজি আপোনাৰ সন্মুখত 2-4 কথা ৰাখাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ। যোৱাকালি আমি মিডিয়াৰ যোগেদি দেখা পালোঁ বা জানিব পালোঁ যে ধুবুৰী জিলাৰ সাংসদ, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মাননীয় ৰকিবুল হক ডাঙৰীয়া, ৰকিবুল হোসেন ডাঙৰীয়াই তেখেতৰ পুঁজিৰ 10 লাখ টকা লখিমপুৰত এটা গৃহ নিৰ্মাণৰ কাৰণে অনুদান দিছে। ইয়াতে আমাৰ প্ৰশ্ন আছে, মাননীয় ৰকিবুল হক ডাঙৰীয়া, আপুনি কি ধুবুৰীখন এই 8 মাহে সোণৰ ধুবুৰী বনাইছে নেকি? যে ইয়াত কাম কৰিব লগা একো নাই, সেইকাৰণে আপুনি এই পুঁজিৰ টকা বেলেগ জিলাত বা বেলেগ সমষ্টিত পঠাই দিছে। ধুবুৰীত এটা সমস্যাৰ এটা সমষ্টি, এই ধুবুৰীত চাৰিওফালে ৰাস্তা পথ একেবাৰে বেয়া, মানুহৰ যাতায়াতৰ অৱস্থা অতিকৈ কষ্টকৰ, তাৰ লগতে ধুবুৰীৰ বিভিন্ন অঞ্চলত কোনো ধৰণৰ কমিউনিটি হল নাই। আপনি এইখিনিৰ ওপৰত গুৰুত্ব নিদি, আপনি এইখিনিৰ ওপৰত লক্ষ্য নিদি আপুনি লখিমপুৰৰ এটা গৃহ নিৰ্মাণৰ কাৰণে 10 লাখ টকা দিয়ে কাৰ্যত আমি সদৌ গৰিয়মৰে দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিয়ে ঘোৰ নিন্দা আৰু ঘোৰ আপত্তি জনাইছো। এই টকা আপুনি নিজৰ বুলি ভাবক আপোনাৰ কোনো অতিকৈ ভুল। এই টকা ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ টকা, ধুবুৰী লোকসভাৰ ৰাইজৰ টকাৰে আপুনি বেলেগ ঠাইত উন্নয়ন কৰাটো এয়া ধুবুৰীবাসীক লজ্জানত কৰা বা ধুবুৰীবাসীক আপুনি অন্যায় কৰাৰ বাহিৰে আন একো নহয়। মাননীয় ৰকিবুল হক ডাঙৰীয়া, ৰকিবুল হোসেন ডাঙৰীয়া, আপোনাৰ এই কাৰ্যই কিন্তু গোটেই ধুবুৰীত এটা বিক্ষোভ সৃষ্টি কৰি তুলিছে, যিটো আগন্তুক দিনত আপুনি কিন্তু এই বিক্ষোভৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ লগতে ধুবুৰীবাসী ৰাইজক আমি ক'ব বিচাৰিছো, শ্ৰদ্ধাৰ ধুবুৰীবাসী ৰাইজ, সেইকাৰণে আপোনালোকে নিজৰ ঘৰ লোৱাৰ কাৰণে চিন্তা কৰক, নিজৰ ঘৰ লোৱাক MP বনাওক, MLA বনাওক, তেতিয়াহ'লে এনেধৰণৰ কাম কিন্তু আপোনাৰ ঘৰ লোৱাই কেতিয়াও নকৰিব। যদি আমাৰ ধুবুৰী এজন সাংসদ হ'ল হয়, তেতিয়াও নিজৰ ঘৰৰ কথা চিন্তা নকৰি বাহিৰৰ ঘৰৰ কথা চিন্তা কৰা এনেকুৱা কাম নকৰিব হয়। লগতে আমি মাননীয় ৰকিবুল হোসেন ডাঙৰীয়াৰ যি কাৰ্যকলাপ দেখা পাইছো, এই কাৰ্যকলাপে কিন্তু আমাক ধুবুৰীবাসীক অধিষ্ঠিত কৰি তুলিছে। তেওঁ অহাৰ সময়ত তেওঁৰ চংগু বংগু লগাই দি তেওঁ ট্ৰেইনৰ পৰা নামাৰ সময়ত গামোচা শ্ব', তেওঁ ফুৰিবলৈ যাওঁতে তেওঁৰ আপোনাৰ চেলফি শ্ব', ইমান এটা ভয়াৱহ সমস্যা হ'ল বানপানী, সেই বানপানীৰ সময়ত তেখেতে কিন্তু নৌকাৰে চেলফি শ্ব' কৰি ফুৰিলে। আজি গ্ৰাউণ্ডত দেখাই দিয়ক ৰকিবুল হোসেন ডাঙৰীয়া তেওঁ কি কাম কৰিছে। তেওঁ আজিলৈকে কিন্তু তেওঁৰ এটা উন্নয়নৰ নমুনা দেখাব নোৱাৰিব। তাৰ ঠাইত তেওঁ কি কৰিছে, লোকসভাত গৈ কিন্তু কেৰম খেলা এইবিলাক আল্টু ফাল্টু আলাপ কৰাৰ বাহিৰে আন একো কৰা নাই। আমি এনে এজন সাংসদ নিৰ্বাচন কৰিছিলো, যি সাংসদজনে লোকসভাত গৈ নিজে হিন্দীত নিজৰ সমষ্টিখনৰ বা ধুবুৰীৰ সমস্যা দাঙি ধৰাত তেওঁ ব্যস্ত হৈছে। আগন্তুক দিনত ধুবুৰীবাসী ৰাইজক মই ক'ব বিচাৰিছো, মই অনুৰোধ কৰিব বিচাৰিছো, সদৌ গৰিয়মৰে দেশী জাতীয় পৰিষদ ধুবুৰী জিলাৰ সভাপতি হিচাপে এইজন MP মহোদয়ক আপোনালোকে প্ৰতিটো অঞ্চলত প্ৰতিটো দলীয় প্ৰশ্ন কৰক যে ৰকিবুল হোসেন ডাঙৰীয়া, আপুনি নিজৰ এলেকাৰ উন্নয়ন নকৰাকৈ, আপুনি আমাৰ গাঁৱৰ উন্নয়ন নকৰাকৈ আপুনি কেনেকৈ 10 লাখ টকা আপুনি বাহিৰত দিব পাৰিলে? ৰকিবুল হোসেন ডাঙৰীয়া, আপোনাক আমি প্ৰশ্ন কৰিছো, আপুনি এই টকা অতি সোনকালে উভতাই আনি ধুবুৰী সমষ্টিৰ বা ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ৰাস্তা পথৰ কামত টকাটো ব্যৱহাৰ কৰি ৰাস্তা পথৰ উন্নতি লগতে আপুনি কমিউনিটি হল বনোৱাৰ চিন্তা কৰক। অন্যথায় কিন্তু সদৌ গৰিয়মৰে দেশী জাতীয় পৰিষদ আপোনাক কেতিয়াও সহ্য নহয়, আপুনি জ্বলাই যাব। আপোনাক কিন্তু ধুবুৰীবাসীৰ তৰফৰ পৰা আপোনাক মুৰ্দাবাদ আৰু কলা পতাকা দিয়া হ'ব। তাৰ লগতে ক'ব বিচাৰিছো, ৰকিবুল হোসেন ডাঙৰীয়াৰ মেনুত ধৰি ঘূৰি ফুৰা বিধায়ক সুমন আলী চৰকাৰ, তেওঁ নিজৰ সমষ্টিৰ একো কাম কৰা নাই। তেওঁ কিন্তু কমচে কম ৰকিবুল হোসেন ডাঙৰীয়াক ক'ব পাৰিলে হয়, এই 10 লাখ টকাৰে আপুনি মোৰ গোলগঞ্জ সমষ্টিটো উন্নয়ন কৰক। সেইকাৰণে আমি ৰকিবুল হোসেন ডাঙৰীয়া, তাৰ লগতে এই আব্দুল সুমান চৰকাৰক ক'ব বিচাৰিছো, আপোনালোকে কিন্তু ৰাইজৰ টকাৰে খেলি মেলি কৰাৰ চিন্তা চৰ্চা নকৰিব। চামগুৰিৰ ৰাইজ ৰকিবুল হোসেন ডাঙৰীয়াক যি শাস্তি দিছে, যি শিক্ষা দিছে, এই শিক্ষা কিন্তু ধুবুৰীবাসীৰ ৰাইজ অহা পঞ্চায়ত তাৰ লগে লগে বিধানসভাৰ নিৰ্বাচনত দিয়াৰ কাৰণে প্ৰস্তুত হৈ থকাৰ কাৰণে বাধ্য হ'ব। ধন্যবাদ। এয়া
আমি ধুবুৰী লোকসভা সমষ্টিবাসী ৰাইজৰ দুৰ্ভাগ্য যে আমি নিজৰ ঘৰৰ ল'ৰাক নিৰ্বাচিত কৰিব পৰা নাই, নিজৰ ঘৰৰ ল'ৰাক আমি লোকসভালৈ পঠাব পৰা নাই। যদি আমি নিজৰ ঘৰৰ ল'ৰাক লোকসভালৈ পঠাবলৈ হয় তেতিয়াহ'লে কিন্তু আমি এনে ধৰণৰ দুৰ্ভিক্ষৰ সন্মুখীন হ'ব লগা নহ'ল হয় যে আমাৰ ইয়াৰে এমপি টোটো দিয়ে বাহিৰত, আমাৰ ধুবুৰীৰে এমপি ঘৰ বনোৱা টকা দিয়ে বাহিৰত, এনেকুৱা সমস্যাৰ আমি সন্মুখীন নহ'লো হয়। আৰু যদি আমাৰ ঘৰৰ ল'ৰা ঘৰৰ ভাই এজন যদি এমপি হৈ থাকিল হয় তেতিয়াহ'লে কিন্তু ধুবুৰীবাসীৰ সুখে দুখে তেওঁ কিন্তু আমাৰ লগতে